বৰণ, কেলছিয়াম, মেগনেছিয়াম লগতে প্ৰতি বিঘাত 8 পৰা 10 কিলো চূণ সিঁচি ল'ব। এইখিনি সিঁচি লৈ ধুনীয়াকৈ খেতিত হাল মাৰিব, ময়াব, ধূলিময় কৰিব। তাৰপিছত আপোনালোকে এগ্ৰিকালচাৰ দোকানৰ পৰা গুটি ক্ৰয় কৰিব। গুটিখিনি আনি ঘৰত ৰাখিব। তাৰপিছত ছেকেণ্ড ষ্টেপত প্ৰতি বিঘাত 35 পৰা 40 কিলো, 50 কিলো দিলেও কোনো ক্ষতি নাই ছুপাৰ ফসফেট, 10 পৰা 12 কিলো পটাছ, 10 পৰা 15 কিলো ইউৰিয়া, 10 পৰা 15 কিলো DAP ধুনীয়াকৈ সিঁচি ল'লা। সিঁচাৰ পিছত আকৌ ছেকেণ্ড ষ্টেপ হাল মাৰিব। হাল মাৰি কমেও 1 পৰা আৰম্ভ কৰি 10 দিন মাটি পচাব। পচাই কিনে আকৌ ধুনীয়াকৈ হাল মাৰি ধূলিময় কৰি ময়াই মাটি একেবাৰে সমান কৰিব। সমান কৰাৰ পিছত এই গুটি যে ক্ৰয় কৰি আনি ঘৰত ৰাখিলে, এই গুটি সিনজেন্টা কোম্পানীৰ গ্ল'ছি হাইব্ৰিড সিড। আপোনালোকে গুটিবিলাক নিজে যদি পাৰে বহুত ভাল কথা, আৰু যদি অকলে নোৱাৰে 4 পৰা 5টা লেবাৰ মাতি আনি কমেও আপোনালোকে কি কৰিব, গুটিবিলাক খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিষ্টেন্স ৰাখিব 1 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 2 হাত। ৰাখি কিনে আপোনালোকে লগাই দিব। এটা কথা লক্ষ্য কৰিব যাতে লাইনটো চিধা হয়। তো বন্ধুসকল, মই প্ৰথমতে আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে দিন ভালে যাব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকে যাতে ভালদৰে খেতি বাতি কৰি ভাল টকা উপাৰ্জন কৰিব পাৰে। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হাতিম আলিজ লাইফ। আজি মৰ্ণিঙতে মই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় তিয়হৰ খেতি। তো তিয়হ অলপ কেইদিনৰ ভিতৰতে আটাইতকৈ লাভান্বিত হ'ব পৰা এক ধৰণৰ খেতিৰ ভিতৰতে আছে তিয়হৰ খেতি, যিটো খেতি কৰি বছৰেকত প্ৰতিজন কৃষকেই লাখত টকা উপাৰ্জন কৰি আছে। আমাৰ বৰ্তমান খেতিয়কসকলে বহুত ধৰণৰ উন্নত ধৰণে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈ আছে। বেলেগ ৰাজ্যৰ তুলনাত আমাৰ অসম ৰাজ্যই খেতি বাতিৰ বাবে বৰ আগবাঢ়ি আছে। যাতে আমিও সকলোৱে হাতে হাত মিলাই আমি যাতে আগবাঢ়িব পাৰোঁ তাৰে কামনা কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই এটা কথাই কওঁ, আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। বন্ধুসকল, এই তিয়হৰ খেতি, এই খেতি কৰিবৰ কাৰণে মাটি হ'ব লাগিব ওখ, উৰ্বৰ, এঢলীয়া, অম্লতা আৰু হিউমাছযুক্ত মাটি হ'লে আটাইতকৈ ভাল। প্ৰতি বিঘাত আপোনালোকে 2 গাড়ী গোবৰ সাৰ দি দিব। প্ৰতি বিঘাত আপোনালোকে সয়েল 5 কিলো, মেগনেছিয়াম 5 কিলো, বৰণ 5 কিলো ছটিয়াই দি তাৰপিছত আপোনালোকে গুটি লগাব। লগোৱাৰ আগত এইখিনি দিয়াৰ পিছত গজালি মিলিল, এনেকুৱা ধৰণৰ গছবিলাক যেতিয়া ধুনীয়াকৈ গজালি মিলি উঠিব, 2 পৰা 3 পাত যেতিয়া হ'ব, সেই মুহূৰ্তত আপোনালোকে খেতিত একতাৰা, দাহাত, ডাষ্টাৰ, ইকা, লুব্ৰিঅ এই ধৰণৰ ঔষধবিলাক আপোনালোকে ৰেডি কৰি ৰাখিব। যেতিয়া চাব গছৰ পাত 6 পৰা 7টামান পাত ওলাইছে, সেই মুহূৰ্তত আপোনালোকে কি কৰিব, গ্ৰেচিয়া, গডৰেজ এগ্ৰোভেট কোম্পানীৰ, সিনজেন্টা কোম্পানীৰ চেমোডিছ এই ঔষধবিলাক আপোনালোকে ৰেডি কৰি ৰাখিব, যাতে গছৰ পাতবিলাক হেতাৰ পৰা হালধীয়া নহয় তাৰ কাৰণে লক্ষ্য কৰিব। আৰু হঠাতে দেখা পোৱা যায় কিছুমান গছৰ
গুৰিত শুকাই যায় আপোনালোকে সেই মুহূৰ্তত তাকত স্প্ৰে কৰিব পাৰিব গছৰ গুৰিত নহ'লে ক্ৰোপছ স্প্ৰে কৰিব পাৰিব ঔষধকেইটাৰ নাম আপোনালোকে পৰাপক্ষত মনত ৰাখিব যেতিয়া গছ গৈ চাং পাবগৈ কেনেকৈ চাং পাব এইবিলাক এটা এটা পুলিৰ ওচৰত এটা এটা মৰাপাতৰ ঠাৰিত দি দিয়া হ'ব আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে এই পদ্ধতি মতে খেতি কৰে আপোনালোকে বা কেনেকুৱা কৰে নাজানো কমেণ্ট কৰি জনাব এটা কথা লক্ষ্য কৰিব এটা এটা গছৰ ওচৰত যে এটা এটা মৰাপাতৰ ঠাৰি দিয়া হ'ল সেই ঠাৰিত আপোনালোকে ধুনীয়াকৈ বান্ধি কিনে গছটো উঠাই দিবৰ কাৰণে প্ৰস্তুতি ল'ব আৰু এই তিয়হ গ্ল'চি তিয়হ আৰম্ভণিৰ পৰা শেষলৈকে যে আপোনালোকে বজাৰলৈ বিকিব এই তিয়হ কিন্তু ৰিজেক্ট মাল একেবাৰে কম হয় তিয়হ প্ৰডাকশ্যন বহুত ভাল এই তিয়হটোৰ চাহিদা বজাৰত বহুত বেছি আপোনালোকে এই তিয়হৰ গছৰ চাং যে দিলে এইটো আছিল কিন্তু কোমোৰা খেতি হাইব্ৰিড জাতৰ কোমোৰা খেতি কৰা হৈছিল কোমোৰা খেতি গছবিলাক কাটি দিয়া হ'ল এইবিলাক চাফা কৰা হ'ল যাতে তিয়হৰ গছবিলাক ঠিকে উঠি আছে হঠাৎ চাব গছৰ হৰমনৰ অভাৱ হৈ যায় হৰমনৰ ঔষধ স্প্ৰে কৰিব আপোনালোকৰ গছবিলাক যেতিয়া ধৰক 3 ফুটমান ওখ হৈ যাব তেতিয়া আপোনালোকে উন্নত ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব নেট্ৰোপালছ ত্ৰিশূল প্লাছ 95 তাৰপিছত কালা যাদু অজন্তা প্লাছ এইবিলাক দানা আপোনালোকৰ খেতিত আপোনালোকে ধুনীয়াকৈ সিঁচিব অকলশৰীয়া নহয় DAP ইউৰিয়াৰ লগত ধুনীয়াকৈ সিঁচি মাটি ধুনীয়াকৈ নিকানি কাম কৰিব যেতিয়া গছৰ বয়স 1 পৰা 1.5 মাহ হৈ যাব সেই মুহূৰ্তত আপোনালোকে এটা কথা লক্ষ্য কৰিব তেতিয়া কিন্তু 30 পৰা 35 দিনৰ ভিতৰত কিন্তু তিয়হৰ গছত তিয়হ দুটা এটা লাগিবলৈ আৰম্ভ কৰে আপোনালোকে মোটামুটি 40 পৰা 42 দিনত ফুললি আপোনালোকে বজাৰলৈ তিয়হ বিকিব পাৰিব তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব আৰু মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমি এনেকুৱা ধৰণৰ জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতি মতে আমি খেতি কৰিব পাৰোঁ আৰু এনেকুৱা ধৰণৰ খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকৰ হাতত গৈ পায় তো যিকেইটা ঔষধ যিকেইটা দানাৰ নাম কৈছোঁ এইকেইটা দানা আপোনালোকে খেতিত ইউজ কৰিব গছৰ গুৰিত আপোনালোকে ক্ৰোপছ আৰু তাকত এই ঔষধ দুটা স্প্ৰে কৰি যাব গছৰ গুৰি যাতে শুকাই নাযায় ফাংগিচাইড যাতে নালাগে পাতত যদি কলা কলা আৱৰণ পৰিছে লক্ষণ দি স্প্ৰে কৰি দিব আৰু গছৰ যদি ফলনবিলাকত কলা আৱৰণ হৈছে কিবা ফাংগিচাইড লাগিছে এমিষ্টাৰ টপ দি দিব আৰু ভিটামিনৰ ক্ষেত্ৰত পিকআপ এমিষ্টাৰ এইবিলাক ভিটামিন আপোনালোকৰ খেতিত ইউজ কৰিব মিৰাকোলেন তাৰপিছত ৰজুতা চাই পাৱাৰ প্লাছ বহুত কেইটা ঔষধৰ নাম কৈছোঁ আশা কৰোঁ আপোনালোকে ঔষধ কেইটাৰ নাম মনত ৰাখিব টুকাই ৰাখিব সেইমতে খেতি কৰিব ইয়াত অলৰেডি 2.5 বিঘা মাটিৰ তিয়হৰ খেতি কৰা হৈছে প্ৰতি বিঘাৰ পৰা আপোনালোকে কমেও 1,20,000 1,25,000 1,30,000 টকা মোটামুটি তাতকৈ যদি উন্নত ধৰণৰ খেতি আৰু আপোনালোকে উন্নত ধৰণৰ দানাবিলাক বেছিকৈ খটাই মোটামুটি 1.5 লাখ টকা এটা আপোনালোকে উপাৰ্জন কৰিব পাৰিব তো বন্ধুসকল মই আৰু বিশেষ দেৰি নকৰোঁ যিকেইটা কথা কৈছোঁ আপোনালোকৰ যাতে কামত আহে বিন্দু পৰিমাণে হ'লেও তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব বাই বাই